বৰ্তমান সময়ত কেইজনমান বিশেষ দৰ্শকক আমি বিশেষ আচলতে উপভোক্তাক দেখুৱাব খুজিছোঁ আৰু মংগলদৈৰ পৰা আহিছে তেওঁলোক জুবিন গাৰ্গৰ যি শেষৰ সৃষ্টিক উপভোগ কৰিবলৈ তেওঁলোক অহা দেখিবলৈ পোৱা গ'ল তোমাৰ ওচৰলৈ আহিছোঁ প্ৰথমে চিনেমাখন চালা তোমালোকে কেনে পালে চিনেমাখন জুবিন গাৰ্গৰ শেষৰটো সৃষ্টি খুবেই ভাল লাগিছে চিনেমাখন চাই আজি খুবেই মানে জুবিন দা থকা যেনে লাগিছে আৰু দুখো লাগিছে গতিকে চিনেমাটো হয় জুবিন দা থকা যেনে অনুভৱ কৰিছোঁ আৰু এতিয়া বাকী যি কি নহওক জুবিন দা য'তে নাথাকক মই এইটোৱে কামনা কৰোঁ জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনাৰে আমি সকলোৱে একেলগে জয় জুবিন দা জয় জুবিন দা ক'ৰ পৰা আহিছা তোমালোক আমি আহিছোঁ পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চনছ উইথ ডিজেবিলিটি আৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপোনালোক আমাৰ পূৰ্বোত্তৰ ইনষ্টিটিউট ভিজন ছানৰাইজ এন জি অ'ৰ আণ্ডাৰত আমাৰ এখন স্পেচিয়েলি এবল যিখিনি বিশেষভাৱে সক্ষম ষ্টুডেণ্ট আছে তেওঁলোকক লৈ আমাৰ এখন কলেজ আছে কলেজখন আজি হ'ল আমাৰ 9 বছৰৰে যাত্ৰা আমি কৰি গৈ আছোঁ ইয়াতে বহুতখিনি মানে ডিফ এণ্ড ডাম ল'ৰা ছোৱালী যোনে ভালকৈ কাণে নুশুনে কথা ক'ব নোৱাৰে তাৰ মাজত এনেকৈ দৃষ্টিহীন ব্যক্তিসকল আছে কিন্তু তেওঁলোক বিশেষভাৱে সক্ষম তেওঁলোকে আমাৰ লগত একেলগে বহুতে আমাৰ এমপ্লয়মেণ্টো পাইছে এনেকৈ আমাৰ এন জি অ' আপোনালোক আহিব আমাৰ এন জি অ'টো আছে আপোনাৰ ৰেডিশ্যন ব্লু ওচৰত ধন্যবাদ জনাইছোঁ আৰু এটা বিশেষ চৰিত্ৰ আচলতে যদি চিনেমাখন যিসকলে চাইছে তেওঁলোকে অনুধাৱন কৰিব পাৰিব এটা বিশেষ চৰিত্ৰ আছে চিনেমাখনত আৰু যিটো চৰিত্ৰৰ সৈতে আচলতে এওঁলোকৰ সাদৃশ্যতা আছে তেওঁলোকে নিশ্চয়কৈ ছবিখন অন্তৰৰ পৰা অনুভৱ কৰিব পাৰিছে তোমাৰ ওচৰলৈ আহিছোঁ চিনেমাখন চালা বা উপভোগ কৰিলা তোমালোকে ফিল কৰিলা কেনে পালা চিনেমাখনৰ এটা বিশেষ চৰিত্ৰ তোমালোকৰ জীৱনৰ সৈতে হয়তো অকণমান সাদৃশ্যতাও আছে হয় হয় আচলতে খুব এটা সাংঘাতিক ধৰণৰ এটা চৰিত্ৰ কৰিছে আৰু আমি সঁচাকৈ ভাল লাগিছে একেবাৰে যেন মিলি গৈছে যিহেতু তেখেতে সাগৰ ভাল পায় বুলি কৈছিলে যেন যিটো প্ৰকৃত সত্য ঘটনা আছিল আৰু এতিয়াৰ যিটো ছবিৰ লগত যিটো ঘটনা কেনেধৰণে মানে মিল থাকিব পাৰে সেইটোৱে মই আচৰিত লাগিছে আচলতে ভাষা নাই ক'বলৈ আৰু তেখেতে যেতিয়া মই জোনালীত এবাৰ লগ পাইছিলোঁ জুবিন দাক মানে কি আগতেও লগ পাইছিলোঁ কিন্তু যেতিয়া আমি জোনালীত গৈছিলোঁ তেতিয়া আমাক জুবিন দাই কৈছিলে যে আমি এনেকুৱা এটা ছবি এখন কৰিম ৰৈ ৰৈ বিনালে বুলি তাতে মই দৃষ্টিহীনৰ চৰিত্ৰ অভিনয় কৰিব তেখেতে আমাক জনাইছিলে তো আজি সেই সপোনৰ ছবিখন চালোঁ যদি জুবিন দা থাকিলেহেঁতেন তেতিয়া হয়তো আমাৰ আৰু ভাল লাগিলেহেঁতেন হয়তো তেখেতে এবাৰ আমাক ক'লেহেঁতেন যে তোমালোকক লৈ আমি এনেকৈ চিনেমা কৰিছোঁ তোমালোকে চাবা লগ পাইছিলা জুবিন দাক জোনালীত লগ পাইছিলোঁ মই এই 2025 চনৰ 4 জানুৱাৰী তাৰিখে সেইদিনাখন আমাৰ যিহেতু মহামানৱ লুই ব্ৰেল যিজনে আমাৰ ব্ৰেল আখৰ আৱিষ্কাৰ কৰিছিলে সেইদিনা সেই ব্ৰেল দিনাখন আমি তাৰমানে তাত যেতিয়া তেওঁলোক জোনালীত আছিলে তেতিয়া মই তাত গৈছিলোঁ তেতিয়া এইবোৰ কথা মানে জুবিন দাই কৈছিলে জুবিন দাই চিনেমাখন চাবা বুলি কৈছিল নে চাবলৈ কৈছিল চিনেমাখন চাব লাগিব বুলি কৈছিল নে হয় কৈছে সেই সময়ত তেখেতে স্ক্ৰিপ্ট লিখি আছিলে গোটেইখিনি কাহিনী মানে আজি এটা কালি তেনেকৈ তাৰমানে লিখি আছিলে তেতিয়া শ্বুটিং আৰম্ভ হোৱা নাছিলে তেতিয়া জুবিন দাই মানে কৈছিলে যে এতিয়া স্ক্ৰিপ্ট লিখি আছোঁ তো এনেকুৱা এটা কেৰেক্টাৰ কৰিম ছবিখন ভাল হ'ব বুলি আশা ৰাখিছিলোঁ মোৰ নামটো মহম্মদ শ্বাহিদ আফ্ৰিদি আৰু কেইবাজনো আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গৰ হয়তো গান শুনে আপোনালোকে আগতে পূৰ্বতে শুনিছে জুবিন গাৰ্গৰ গান শুনিছে শুনিছোঁ কেনে পায় জুবিন দাৰ গান ভাল পায় জুবিন দাৰ গান এতিয়া আপোনালোকক মই ক'ব বিচাৰোঁ আজি সৰু সৰু কণ যিবিলাক 5 বছৰীয়া 6 বছৰীয়া আছে আজি জুবিনৰ গান এটা দিলেই মোবাইলত শুনালে তেখেতসকলে মানে এতিয়া তেখেতসকলে কোনো আমনি নকৰাকৈ একান্ত মনে শুনি থাকে আজি মই ভাবোঁ যে এনেকুৱা এগৰাকী আমাৰ ভগৱান যিহেতু জুবিন গাৰ্গক আমি ভগৱান বুলি ভাবোঁ এইগৰাকী ভগৱান আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল হ'লেও আমি তেখেতৰ আমাৰ অন্তৰৰ মাজত তেখেতক জীয়াই ৰাখিব আমি সকলোৱে জীয়াই ৰাখিব লাগিব সকলো অসমবাসী নহয় সমগ্ৰ ভাৰতৰ উত্তৰ পূব সমগ্ৰ বিশ্বৰ আজি আমাৰ মাজত যে জুবিন গাৰ্গ আমাৰ হৃদয়ত থাকিব মই আজি এইখন আপোনালোকৰ সংবাদ প্ৰতিষ্ঠানৰ মাজৰ পৰা মই এইটোৱে আহ্বান কৰোঁ যে জুবিন গাৰ্গ আমাৰ মাজত থাকিব আৰু চিৰজীৱনৰ কাৰণেই থাকিব আজি জুবিন গাৰ্গ এই চিনেমাখন চাই মোৰ সঁচাকৈ মই একো ক'ব পৰা নাই আপোনালোকৰ আগত একো ভাষা পোৱা নাই ক'বৰ কাৰণে মোৰ নিজৰে দুখ লাগিছে মই
মই কোনোদিনাই মোৰ চকু পানী এনেকৈ ওলোৱা নাছিলে, কিন্তু আজি মোৰ সঁচাই দুখ লাগিছে। বাইদেউ চিনেমাখন শুনিলে, আপুনি উপভোগ কৰিলে নিশ্চয়, দুখ লাগিছে নিশ্চয় অকণমান? হয়, বহুত দুখ লাগিছে, কাৰণ সচৰাচৰ আমাৰ লগত ঘটি থকা কাহিনীয়ে হয়। ভালকৈ পদে পদে শুনিছোঁ, কাৰণ সৰুৰ পৰা আমি যিখিনি পাই আহিছোঁ, যিহেতু ময়ো গান গাওঁ, এজন বিশাৰদ ডিগ্ৰী ষ্টুডেণ্ট হয়, গতিকে তথাপি সেইখিনি মানে মিলিছে, একদম সম্পূৰ্ণ কৰি কেৰেক্টাৰটো আমাৰ লগত মিলি গৈছে। আজি যেন মনে উচপি উঠিছে, বুকুখন যেন দহি উঠিছে। ধন্যবাদ জনাইছোঁ। আৰু বাইদেউ বৰ্তমান সময়ত আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এইসকল মংগলদৈৰ পৰা আহিছে বিশেষভাৱে সক্ষম মায়াবিনী শুনাম আমি। মায়াবিনী দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে গৈ মোৰ দেহৰ প্ৰতি পুৱা তোমাৰে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু এওঁলোকক দেখুৱালোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ টাইম স্কোৱাৰৰ এই বিশেষ পৰিৱেশ। কেইজনমান বিশেষভাৱে সক্ষম লোক, যিকেইজনে আচলতে আজিৰ দিনটোত উপভোগ কৰিলে, অনুভৱ কৰিলে জুবিনদাৰ শেষৰটো সৃষ্টি ৰৈ ৰৈ বিনালে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।